উদাহৰণ দিছোঁ যিসকলে এইবাৰ অসম পুলিচত ভৰ্তি হ'ব যিসকলে অন্যান্য বিভাগত তেওঁলোকে চাকৰি কৰিব তেওঁলোকক কৈছোঁ সকলোৱে এইখিনি কথা ভাবিব নকল যিহেতু মই আজি বেলেগ এটা টপিকৰ ওপৰত আপোনালোকক মই ক'ব বিচাৰিম আপুনি যদি কিবা এটা পাবৰ কাৰণে যুদ্ধ কৰি আছে কিবা এটা পাবৰ কাৰণে নিজৰ জীৱনটোক লৈ আপুনি প্ৰচেষ্টা চলাই আছে এইটো সময়ত আপোনাৰ যদি জীৱন সংগী ভালপোৱাজনে আপোনাৰ প্ৰিয়জনে আপোনাক হেল্প কৰি আছে আপোনাক সহায় কৰি আছে আপুনি আপুনি যেটো নিজৰ জীৱনটো যেটো একোৱে নাই যেটো মোৰ অৰ্থনৈতিক দিশত আৰ্থিক দিশত মোৰ অলপো মোৰ যেটো ষ্ট্ৰং নাই এই সময়ৰ পৰা এই সমস্যাৰ পৰাই যদি আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰিয়জনে আপোনাক সহায় কৰি আছে আপোনাক মোটিভেশ্যন দি আছে উৎসাহ যোগাই আছে আপুনি যদি হেকত তেওঁৰ যদি উৎসাহতে আপুনি যদি কাম কৰি আহক পায় আপোনাক যদি এইটো অসম পুলিচত বা যিকোনো আপুনি ক্ষেত্ৰতে আপুনি যদি সফলতা হয় তেনেহলে এই জীৱন সংগীক আপুনি কেতিয়াও পাহৰিব নালাগে এই প্ৰিয়জনক কেতিয়াও আপুনি পাহৰি যাব নালাগে মই উদাহৰণ এটা দিছোঁ যেটো বৰষুণ আপুনি যদি সৰু এটা পুখুৰীতে আপুনি অকমান পানী হৈ আছিলে এই পানী হৈ থকা সময়ত আপোনাৰ প্ৰিয়জন যেটো বৰষুণ টোপালটো পৰি আপোনাৰ পুখুৰীৰ পানী ভৰ্তি হৈ পুখুৰীৰ পানীৰ পৰা বৈ আপুনি যদি সাগৰত পাই যায় এই সাগৰ গুৱাইছে কোনে আপোনাৰ প্ৰিয়জনে আপোনাৰ ভালপোৱাজনে গতিকে আপুনি যদি এই সাগৰত পোৱাৰ পাছত সাগৰখনত আপুনি পোৱাৰ পাছত বিশাল নদীখনত আপুনি পোৱাৰ পাছত এই বৰষুণৰ টোপালক এই আপোনাৰ প্ৰিয়জনক আপোনাক হেল্প কৰা আপোনাৰ জিৰৰ পৰা আপোনাক ভাল এটা লক্ষ্যত ঠেলি দিয়াজনক আপুনি কেতিয়াও পাহৰিব নালাগে এই পক্ষত ল'ৰাজনকে কোৱা নাই এই পক্ষত আপোনাক ছোৱালীজনীকো কৈছোঁ এই ছোৱালীজনীও এনেকুৱা এটা সৰু স্থানৰ পৰা আপোনাক ল'ৰাজনে আপোনাক উৎসাহ যোগাই আপোনাক জীৱন লক্ষ্যৰ তেওঁলোক আপোনাক এনেকুৱা যদি আপোনাক স্থানলৈ লৈ গৈছে এইজনক কেতিয়াও প্ৰিয়জনক পাহৰিব নালাগে থেংক ইউ সো মাচ